ওয়ার্ড সদস্যৰ বাবে আহি গ'ল গুৰুত্বপূৰ্ণ খবৰ। সত্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ খবৰ। পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে আনিব নোৱাৰিব অনাস্থা প্ৰস্তাৱ। ৱাৰ্ডৰ সদস্যই সদতে সভাপতিৰ বিৰুদ্ধে আনে অনাস্থা প্ৰস্তাৱ। পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে আনিব নোৱাৰিব অনাস্থা প্ৰস্তাৱ। ৱাৰ্ড সদস্যই নিৰ্বাচন কৰিব পঞ্চায়তৰ সভাপতি। সদ্য সমাপ্ত পঞ্চায়তৰ নিৰ্বাচনক লৈ ডাঙৰ খবৰ। পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে আনিব নোৱাৰিব অনাস্থা প্ৰস্তাৱ। ৱাৰ্ডৰ সদস্যই সদতে সভাপতিৰ বিৰুদ্ধে আনে অনাস্থা প্ৰস্তাৱ। 2.5 বছৰ পৰ্যন্ত সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ ল'ব নোৱাৰিব সদস্যই। কাৰ্যকালৰ 2.5 বছৰ পিছত প্ৰয়োজনত এবাৰ আনিব পাৰিব অনাস্থা প্ৰস্তাৱ। ৱাৰ্ড সদস্যই নিৰ্বাচন কৰিব পঞ্চায়তৰ সভাপতি। পূৰ্বতে ৱাৰ্ড সদস্যই অনাস্থা প্ৰস্তাৱৰ জৰিয়তে কৰিব পাৰিছিল সভাপতি বঙা পতা। এইবাৰৰ পৰা এই প্ৰক্ৰিয়া বাৰম্বাৰ কৰিব নোৱাৰিব ৱাৰ্ডৰ সদস্যই। সুস্থিৰ বাবে পঞ্চায়ত পৰিচালনা কৰিবৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। কেবিনেট বৈঠকৰ অন্তত এই ঘোষণা বিত্তীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। পূৰ্বতে এটা নিয়ম আছিলে যে পঞ্চায়তৰ সভাপতিগৰাকীক পোনপটীয়াকৈ নিৰ্বাচিত কৰিছিলে ৰাইজে কৰিছিলে আৰু ভাইচ প্ৰেচিডেণ্টজন নিৰ্বাচিত কৰিছিলে ৱাৰ্ডৰ সদস্যসকলে। এইবাৰ যিহেতু ৰাইজে নিৰ্বাচন কৰা ছিষ্টেমটো নাছিলে, এইবাৰ যিটো আমি সংশোধন আনিছিলোঁ, গতিকে এইবাৰ সদস্যসকলে যিহেতু কৰিব, পূৰ্বতে আমি দেখিছিলোঁ যে পঞ্চায়তৰ সভাপতি নিৰ্বাচিত কৰাৰ পিছত যে এই সদস্যসকলে অথচ ৰাইজে নিৰ্বাচিত কৰে, কিন্তু ভাঙা পাতা কৰে সদস্যসকলে বিভিন্ন কাৰণত অনাস্থা প্ৰস্তাৱ আনে। আৰু যাৰ কাৰণে এইবাৰ আমি অনাস্থা প্ৰস্তাৱ অনা ব্যৱস্থাটো 2.5 বছৰৰ তেওঁলোকে অনাস্থা প্ৰস্তাৱ আনিব নোৱাৰিব। 2.5 বছৰৰ পিছত অকল এবাৰহে অনাস্থা প্ৰস্তাৱ আনিব পাৰিব। যদি ক্ৰিমিনেল কেছ থাকে সেইটো কেছটো সুকীয়া, সেইটোতো অনাস্থা প্ৰস্তাৱৰ কথা নাহে। গতিকে যাতে সুস্থিৰ ৰূপত যাতে পঞ্চায়ত যাতে চলাব পাৰে তাৰ কাৰণে এই ব্যৱস্থা কৰা হৈছে। পূৰ্বতে এটা নিয়ম আছিলে যে পঞ্চায়তৰ সভাপতিগৰাকীক পোনপটীয়াকৈ নিৰ্বাচিত কৰিছিলে ৰাইজে কৰিছিলে আৰু ভাইচ প্ৰেচিডেণ্টজন নিৰ্বাচিত কৰিছিলে ৱাৰ্ডৰ সদস্যসকলে। এইবাৰ যিহেতু ৰাইজে নিৰ্বাচন কৰা ছিষ্টেমটো নাছিলে, এইবাৰ যিটো আমি সংশোধন আনিছিলোঁ, গতিকে এইবাৰ সদস্যসকলে যিহেতু কৰিব, পূৰ্বতে আমি দেখিছিলোঁ যে পঞ্চায়তৰ সভাপতি নিৰ্বাচিত কৰাৰ পিছত যে এই সদস্যসকলে অথচ ৰাইজে নিৰ্বাচিত কৰে, কিন্তু ভাঙা পাতা কৰে সদস্যসকলে বিভিন্ন কাৰণত অনাস্থা প্ৰস্তাৱ আনে। আৰু যাৰ কাৰণে এইবাৰ আমি অনাস্থা প্ৰস্তাৱ অনা ব্যৱস্থাটো 2.5 বছৰৰ তেওঁলোকে অনাস্থা প্ৰস্তাৱ আনিব নোৱাৰিব। 2.5 বছৰৰ পিছত অকল এবাৰহে অনাস্থা প্ৰস্তাৱ আনিব পাৰিব। যদি ক্ৰিমিনেল কেছ থাকে সেইটো কেছটো সুকীয়া, সেইটোতো অনাস্থা প্ৰস্তাৱৰ কথা নাহে। গতিকে যাতে সুস্থিৰ ৰূপত যাতে পঞ্চায়ত যাতে চলাব পাৰে তাৰ কাৰণে এই ব্যৱস্থা কৰা হৈছে।